হৰিনামৰ ধ্বনিৰে জীপাল হ'ব বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। ভক্তিৰসত বিলীন হ'ব ভকত বৈষ্ণৱ। লাখ লাখ ভক্তৰ সমাগমেৰে আৰু মাত্ৰ এটা মাহৰ পাছতে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। প্ৰায় ১২০০ বিঘা মাটিকালি সামৰি আয়োজন চলিছে যোৰহাটৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এৰালতলী পথাৰ মহপন্থাত। বিশাল সভাকক্ষ, একেলগে ১০,০০০ ভকত বৈষ্ণৱে আহাৰ গ্ৰহণ কৰিব পৰা ভোজনালয়, ২০০ চৌকাৰ ৰান্ধনীশাল, প্ৰায় ৮০০খন বিপণীৰে ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈ উঠিছে যোৰহাটবাসী। অহা ৬, ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনখনি। ইতিমধ্যে ২০০টা শিবিৰৰ কাম প্ৰায় ৬০% আগবাঢ়িছে। নৰা কটাৰ পৰা আৰম্ভ কৰি শিবিৰ নিৰ্মাণ, খৰি ফলা আদি বিভিন্ন কামত উঠি পৰি লাগিছে যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকল। কাৰণ আৰু এটা মাহৰ পাছতেই ভকতৰ পদধূলাৰে উদলি মুদলি পৰিৱেশে বিৰাজ কৰিব সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। প্ৰায় ১৫ লাখ ভক্তৰ সমাগম হ'বলগীয়া শংকৰ সংঘৰ এই যোৰহাট অধিৱেশনত যাতে ভকতসকলৰ কোনো অসুবিধা নহয় তাৰ বাবে বিশেষ দৃষ্টি ৰাখিছে উদযাপন সমিতিয়ে। জয়তে আমি আপোনালোকৰ প্ৰতিদিন টাইমৰ সমস্ত কৰ্মকৰ্তালৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যি বাৰ্ষিক অধিৱেশন, এই বাৰ্ষিক অধিৱেশনৰ যি প্ৰচাৰ মাধ্যম হিচাপে আপোনালোকে আমাক সঁহাৰি জনাইছে, তাৰ কাৰণে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে আমাৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ যিখিনি কাম কাজ বৰ্তমান পূৰ্ণগতিত চলি আছে। অহা ফেব্ৰুৱাৰী মাহৰ ৫, ৬, ৭, ৮, ৯ চাৰিদিনীয়া কাৰ্যসূচীৰে আমি সমস্ত উত্তৰ পূৰ্বাঞ্চলৰ ভকত বৈষ্ণৱ বা সমস্ত আইমহোৎসৱ আমি আদৰিবৰ কাৰণে আমি তৎপৰতাৰে আগবাঢ়ি আহিছোঁ। গতিকে আমি সমস্তৰে সঁহাৰিও বিচাৰিছোঁ আৰু লগতে আপোনালোকক সমস্ত পৰিৱেশ দেখাব বিচাৰিছোঁ আৰু জনাব বিচাৰিছোঁ আমাৰ যোৰহাট জিলাখনৰ লগতে আমাৰ ওচৰ চুবুৰীয়া যিসমূহ জিলা আছে তাৰ পৰা আমাৰ বা সমস্ত আইমহোৎসৱ আহি আমাৰ এই যিখিনি আমাৰ কৰিবলগীয়া কৰ্ম, সেই কৰ্মখিনিত হাত ধৰি আমাক আগুৱাই আনিছে। গতিকে আমি পুনশ্চ আপোনালোকলৈ নিবেদন জনাইছোঁ, আহক আমাৰ যোৰহাটলৈ, আহক আমাৰ মহপন্থাৰ এৰালতলী পথাৰলৈ। সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ নামে আমাৰ নামাকৰণ কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ সৃষ্টিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য আগত ৰাখি ১৯৩০ চনত গঠন হোৱা এই সংঘৰ এইবাৰ ৯৪ সংখ্যক অধিৱেশন। পূৰ্বৰ বছৰটোত ৰঙিয়াত সফলভাৱে অনুষ্ঠিত হৈ যোৱা অধিৱেশনখনি এই বছৰ যোৰহাটতো সফলভাৱে অনুষ্ঠিত হৈ যোৱাৰ কামনা কৰিছে উদযাপন সমিতিয়ে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, যোৰহাট।